এভৰিৱান ওয়েলকাম বেক কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো এতিয়া আমি গৈ আছো আমাৰ এওঁলোকৰ ৰিলেটিভ ঘৰত মানে প্ৰগ্ৰাম এটা পাতিছে তো তালে গৈ আছো আৰু আমায়ও পুৰা গান এটা লগাই লৈছে গাড়ীত খুব এতিয়া মানে এটো ভাইৰেল হৈ আছে গানটো কি পুখুৰী পাৰত আকলে আকলে এই গানটো গাই গাই পুৰা গৈ আছে আৰু লগতে মই ভিডিও এটা কৰি থৈছো আৰু কিন্তু গানটো এতিয়া মানে কপিৰাইট আহি যাব তো মই হেতু কাৰণে দিয়া নাই এনেকে মিউট কৰি দিব লগা হৈছে তেওঁ পুৰা গানটো তেওঁৰ লগত পুৰা মিলি যায় আৰু তেওঁ সুৰটো বেলেগ দিয়ে আৰু এই ধৰণে ইয়াহলে আমি গৈ থাকো এয়া মাইনাক লগ পালো বহুত দিনৰ মূৰত বহুত বছৰ মূৰত বহুত বছৰ মূৰত বিয়াত আহিবও নাপালো এই বাবাৰ বিয়াতে নেকি বাবাৰ বিয়াতে লগ পাও ভাল লাগে এই প্ৰগ্ৰাম এটালে আহিলো তাতে তাইক লগ পালো এফালে আমাৰ গোটেই পৰিয়াল বহি আছে হাই এফালে বৌ চাবিহা লাষ্ট কৰি আছে ভিডিও বিলাক ভাল হৈছে নি বনোৱা ভিডিও বোৰ বনাই পাইছা বহুত ধুনীয়া বনাই আছো আৰু ন বহুত ধুনীয়া এই কোৱাৰ ভিডিও বনোৱা হেতু ভাল চাই দেখিবা ইয়া এফালে মামি বহি আছে তাৰ পাছত আৰু এফালে মামিহঁতৰ ওচৰৰ মানুহে এফালে বহি আছে তেওঁলোককো অকণ ভিডিও কৰি ৰাখিলো মামিয়ে কৈ আছে তাকে ইউটিউবত দিব ইয়া হৈছে সাকিলাহঁতৰ ঘৰলৈ আহিলো সাকিলা লৰাৰ পাৰ্টি আছিলে তো পাৰ্টি খাবলৈ আহিলো আৰু তোমাৰ ছোৱালীয়ে কি মই বনোৱা চিকেনৰ হেৰি ভিডিও চাই তাই খুব ভাল পায় ছোৱালীজনী তাই মোৰ ওচৰলৈ আহিছিলে বাৰু তাছাক এবাৰ মাতি দিবা হা ভাল লাগিলে আৰু খোৱা বোৱাবোৰ আহিবা আকৌ দেই সাকিলাৰ ছোৱালী জাছৰা হেল্ল' কৈ দিয়া হেল্ল' কোৱা হেল্ল' তুমি মই বনোৱা চিকেনৰ ভিডিও চোৱা নি কেনেকুৱা লাগে ভাল লাগে এদিন খাবলৈ যাব লাগিব দেই যাবা নাই খাবলৈ এদিন যাবা হা টেষ্ট কৰিবা তেতিয়া কেনেকুৱা হয় নাই এদিন যাব দেই তাৰপিছত ফটো এখন মাৰি ল'ম দেই আমি এতিয়া আমাৰ ঘৰ আমি বাগানত থাকো বাগানত আছে ঘৰ তালৈ যাবা দেই বাগানত একদম ধুনীয়া জেগা আছে ফুৰিবলৈ যাবা হ'ব নাই যাবা দেই এভৰিৱান গুড মৰ্নিং আজি হৈছে নেক্সট ডে কালি আহি আৰু ভিডিও কৰিব নহলে কালি পাৰ্টি খাই আহোঁতে বহুত দেৰি হৈ গ'লগে তো এতিয়া ইয়াৰ ৰাতিপুৱা আকৌ ভিডিওটো ষ্টাৰ্ট কৰি দিছো এতিয়া মই বনাব লৈছো অৰ্ডাৰ কেক এটা আছে এই 8টামান বজাতে নিব 8টামান বজাত লাগে কেকটো মই 6টামান বজাত উঠি পিনে কেকটো বনাই এতিয়া ঠাণ্ডা হ'বলৈ দিছো আৰু এতিয়া বনাম আৰু কেকটো তাকে যদি পাৰো অকমান ভিডিও কৰি থম চাই থাকিব এতিয়া মই ইয়া কেকটো বনাবৰ কাৰণে মই ইয়াতে দিলো দুটা কণী আধা কেজি কেকৰ বনাম মানে কেকটো আইচিং কেক তো দুটা কণীয়ে দি হৈ যায় তাৰ পাছত দিলো 1 কাপ চেনি 1 কাপ ৰিফাইন দিলো দি আটাইখিনি মই গ্ৰাইণ্ডাৰডাল দি এখিনি ফিটি আছো এয়া এখিনি ফিটি হৈ গ'ল এতিয়া ইয়াতে দিছো এয়া মই ময়দা 1 কাপ আৰু বেকিং পাউডাৰ দিছো আধা চামুচ এতিয়া এখিনি ভালদৰে মিক্স কৰি লম এখিনি ভালকে মিক্স কৰি ললে হল অকমান মিক্স কৰিলে হল অভাৰ মিক্স কৰিব নালাগে অভাৰ মিক্স কৰিলে কেতিয়াবা কেকটো এনেকুৱা হয় ওপৰ সাইডে মানে অলপ চেপেটা নিচিনা হৈ যায় আৰু তলফালে মানে হুমাই যোৱা নিচিনা হৈ যায় তো ইমানটোৱে মই এয়া মিক্স কৰি ললো হৈ গল তাৰ পাছত এয়া কেকৰ মল এটা দি ললো দি এতিয়া মই অতিজিটো এয়া 10 মিনিটৰ বাবে প্ৰিহিট কৰি ললো এতিয়া মই এটো 40 মিনিটৰ কাৰণে কেকটো হৈ গল কিন্তু মই হে বনাই হোৱাটো নেদেখালো আৰু এতিয়া মই কেকটো তিনটা ভাগত ভাগ কৰি ললো তাৰ পাছত এতিয়া এয়া এটা ভাগত মই এয়া এদৰে চেনি পানী দিছো চাৰিওফালে ভালদৰে এখিনি তিতি যোৱাকে এখিনি চেনি পানীখিনি দিব লাগে তেতিয়া ক্ৰীমখিনি দিলে মানে ইয়াত ভালদৰে ক্ৰীমটো মানে ৰখি যায় আৰু এয়া মই 2 নম্বৰ ভাগটো দিলো ইয়াতে দি ওপৰত চেনি পানী দিলো
দি তাৰ পাছত এতিয়া ইয়াতে ক্ৰীমখিনি দিলোঁ দি হাতাখন দি মই এফালে চাৰিওফালে সমান কৰি দিছোঁ এতিয়া 3 নম্বৰ ভাগটো দিলোঁ দি ওপৰত চেনি পানী দি আকৌ ঠিক সেইদৰে মই এইটো কভাৰ কৰি ললোঁ এতিয়া মই ক্ৰীমখিনিত মই ফুড কালাৰ ব্যৱহাৰ কৰিছোঁ পাৰ্পল কালাৰ আকৌ এইখিনি ভালদৰে মই ফিটি লৈছোঁ এয়া চাওক এইখিনি হৈ গৈছে এয়া হৈ গ'ল এইখিনি তাৰ পাছত এতিয়া মই ইয়াৰ ওপৰত আকৌ এইখিনি দিম দি হাতাখন দি চাৰিওফালে মই এইখিনি সমান কৰি ল'ম এয়া এফালে এইখিনি সমান হৈ গ'ল ওপৰখিনি আৰু সাইড কেটাও মই এইদৰে কভাৰ কৰি লৈছোঁ তা নজুলৰ সহায়ত মই ইয়াতে পিংক কালাৰ ব্যৱহাৰ কৰিছোঁ ক্ৰীমখিনিত তাৰ পাছত এইদৰে ফুল বনাই দিলোঁ এয়া চাওক তাৰ পাছত আকৌ এই ক্ৰীম হোৱাইট কালাৰখিনি আছে আৰু মানে তাত ফুড কালাৰ আৰু বেলেগ ব্যৱহাৰ কৰা নাই এইদৰে এটা নজুল বেলেগ এটা নজুলৰ সহায়ত এয়া এইদৰে আকৌ ফুল বনাই দিলোঁ তলত এইটো আধা কেজি সাইজৰ কেক হয় তাৰ পাছত এতিয়া মই ইয়াতে হ্যাপি বাৰ্থডে বুলি লিখি নামটো লিখি দিম এটো উল্টা লাগিছে দেখিবলৈ যেহেতু মই ফ্ৰন্টকে কৰিছিলোঁ ভিডিওটো তো দেখাত নামটো উল্টা হৈছে পৰিধি হয় নামটো এয়া এটো কেক ৰেডি হৈ গ'ল সব কেনেকুৱা লাগিলে জনাব আৰু ওপৰত মই ইয়া স্প্ৰিংকল কেটামান দি দিছোঁ অকমান ভাল দেখিবৰ কাৰণে এইটো এনেকে লগাই দিলোঁ আৰু সাইড কেটাটো অকমান দি দিছোঁ কেকটো কেনেকুৱা পালে জনাব হেল্ল এভৰিৱান গুড ইভিনিং এতিয়া মই বনাব লৈছোঁ চিটো পিঠা আৰু আমাৰ এই ইছু মাইনা ৰবা মই চিটো পিঠা বনাই লওঁ খাবা না চিটো পিঠা I like it. হয়নি you like it Yes. ৰবা মই বনাই লওঁ ইয়াতে মই দিলো ময়দা তাৰ পাছত নিমখ অকমান দিছিলোঁ আৰু অকমান মিঠাতেল দিলোঁ এইফালে টাৱাখন গৰম কৰি ৰাখিছোঁ আৰু ইয়াত দিছোঁ দুহেটা দিছোঁ দি এইদৰে এনেকৈ কৰি দিছোঁ এতিয়া পিঠাত এয়া দিম মই বাটাৰ এয়া বাটাৰ অকমান দিছোঁ তাৰ পাছত ইয়াতে অকমান চেনি দিম বৰ ভাল লাগে দৈ বনাই খাই চাবচোন কেতিয়াবা এয়া চেনি অকমান দি দিলোঁ আৰু এয়া পিঠাটো চাওক এয়া ৰেডি হৈ গ'ল এয়া আৰু এটা বনাই লৈছোঁ এয়া ইয়াতো এতিয়া এয়া দিম বাটাৰ চাৰিওফালে এইদৰে বাটাৰটো এনেকৈ লগাই দিব আৰু অকমান চেনি
সন্ধিয়া আমাক চাহৰ লগত খাবলৈ একদম বহুত ভাল লগা হয় এইটো খাবলৈ বহুত বেছিয়ে ভাল লাগে বনাই খাই চাবচোন এয়া এইটো ৰেডি হৈ গ'ল এয়া গোটে পিঠা কেইটা এয়া বনাই ললো এয়া এতিয়া চাহৰ লগত খাবৰ কাৰণে পুৰা ৰেডি হৈ গ'ল আজি ভিডিওটো ইমানতে সামৰণি মাৰি দিওঁ বুলি ভাবিছো যদি চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছো বাই বাই